ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপৰ পাঠ নং 2 কাঞ্চনবাৰীৰ হাতীটো এই পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। ক্ৰিয়াকলাপ পাঠভিত্তিক ক্ৰিয়াকলাপ দিছে। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল? এটা সুগৰি পহু, এটা ম'হ, এটা মখনা, এটা হৰিণ। উত্তৰ হ'ব এটা মখনা। গ নম্বৰটো তোমালোকে গ নম্বৰটো ইয়াত গোল কৰিব লাগিব। তাৰপিছত হৈছে কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল? অপশ্যন দিছে দণ্ডিয়েদি আহিবলৈ বাধাৰ পোৱাৰ বাবে, মানুহক আক্ৰমণ কৰিবৰ বাবে, মাছুমাহত বিদ্যালয়ৰ পৰা অহাৰ বাবে, জাকৰ পৰা বাট পোৱাৰ বাবে। ইয়াৰ উত্তৰটো হ'ব দণ্ডিয়েদি আহিবলৈ বাধাৰ পোৱাৰ বাবে। দণ্ডি হ'ল হাতীয়ে সদায় অহা যোৱা কৰা এটা বাট, আৰু সেই দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ কাৰণে হাতীটো বাটত ৰৈ আছিল। গতিকে ইয়াত ক নম্বৰটো শুদ্ধ উত্তৰ হ'ব। এইটো তোমালোকে গোল কৰিব লাগিব। তাৰপিছত দিছে আমাক তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। দণ্ডি কি? আমি এতিয়া উত্তৰ এনেকৈ লিখিম। উত্তৰটো হ'ব দণ্ডি হ'ল হাতী অহা যোৱা কৰা বাট। তাৰপিছৰ প্ৰশ্ন দিছে আমাক কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে? কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি কি থকাৰ কথা কৈছে? কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত হাতী, হৰিণ, সুগৰি পহু, বনৰীয়া ম'হ আৰু বিভিন্ন চৰাই চিৰিকটি থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন দিছে আমাক বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা? উত্তৰটো হ'ব বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে এইটো বুজায় যে বন্যপ্ৰাণীৰ বিচৰণভূমিৰ প্ৰতি ভাবুকি অহা একো কাম আমি নকৰা মানে মানুহে নকৰা। তাৰপিছৰ প্ৰশ্ন ঘ নম্বৰটো মাছুমাই কি সংকল্প লৈছিল? ইয়াৰ উত্তৰটো হ'ব মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব। তাৰ বাবে তাই দেউতাকে কোৱাৰ দৰে কিছুমান কাম কৰিবলৈ যত্ন কৰিব। তাই লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কি কি কৰিব পাৰি জানি ল'ব। তাৰপিছৰ প্ৰশ্ন 3 নম্বৰটো বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি? ইয়াৰ উত্তৰটো এনেকৈ লিখিছোঁ। কেনেকৈ ৰোধ কৰিব পাৰি? কোনো সুৰক্ষা অবিহনে বন্যপ্ৰাণীৰ বিচৰণভূমিত প্ৰৱেশ নকৰা। কোনো সুৰক্ষা নথকাকৈ বন্যপ্ৰাণী থকা ঠাইলৈ আমি নোযোৱা। অৰণ্যৰ মাজৰ পথছোৱাত যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰা। অৰণ্যৰ মাজত যেতিয়া আমাৰ যিটো পথ থাকিব তাত আমি যান বাহনৰ গতি কম গতিত আমি চলাব লাগিব। এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰা। বন্যপ্ৰাণীৰ বিচৰণভূমিত বাধা প্ৰদান নকৰা আৰু বনাঞ্চল ধ্বংস নকৰা আদি কাৰ্যৰ জৰিয়তে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন ৰোধ কৰিব পাৰি। খ নম্বৰ প্ৰশ্ন চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে? অৰণ্যৰ মাজৰ পথছোৱাত যান বাহন চলাচল কৰোঁতে বন্যপ্ৰাণীসমূহৰ যাতে কোনো ক্ষতি নহয় আৰু অৰণ্য অঞ্চলত বন্যপ্ৰাণীবোৰে যাতে কোনো বাধা নোপোৱাকৈ অহা যোৱা কৰিব পাৰে তাৰ বাবে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে। তাৰপিছৰ প্ৰশ্ন গ নম্বৰটো মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈ পৰে? মানুহে এনে কাৰ্য কিয় সংগঠিত কৰে বুলি তুমি ভাবা? উত্তৰটো হ'ব মানুহে গছ গছনি কটা, উচ্চ শব্দযুক্ত গছ কটা যন্ত্ৰ ব্যৱহাৰ কৰা, বন্যপ্ৰাণী অহা যোৱা কৰা বাটত বাধা সৃষ্টি কৰা আৰু মানুহে ব্যৱহাৰ কৰা গাড়ীৰ পৰা হোৱা শব্দৰ ফলত বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰে। আৰু মানুহে এই কাৰ্য কিয় কৰা বুলি ইয়াৰ উত্তৰটো হ'ব মানুহে বাসস্থান, কৃষিকাৰ্য, অৰ্থ উপাৰ্জন, প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰা আৰু যাতায়াতৰ বাবে এই কামবোৰ কৰা বুলি ভাবোঁ। বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থ হ'ব আঁচটানি মিলাও আহা। সহমৰ্মিতা মানে হ'ল সহানুভূতি। এইটো ইয়াত আমি মিলাব লাগিব। সহমৰ্মিতাটো আমি সহানুভূতিৰ লগত মিলাব লাগিব। তহিলং মানে হ'ল নষ্ট কৰা। ইয়াত মিলাব লাগিব আমি। তাৰ পিছৰটো আছে তহিলং মানে নষ্ট কৰা। সহাৱস্থান মানে হ'ল শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা। এইটো হ'ব। তাৰপিছত মখনা মানে এটা মতা হাতী। শংকিত মানে ভীতি বা ভয় খোৱা। তাৰপিছৰ প্ৰশ্ন দিছে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। তাৰমানে ইয়াত যিকেইটা শব্দ আছে সহমৰ্মিতা,
তহিলং, সহাৱস্থান, মখনা, শংকিত। এইকেইটা শব্দৰে আমি এটা বাক্য ৰচনা কৰিব লাগিব। প্ৰথম শব্দটো সহমৰ্মিতা। আমি জীৱ জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিব লাগে। তহিলং, গছ গছনি কাটি তহিলং কৰিব নালাগে। সহাৱস্থান, আমি বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ শিকিব লাগে। মখনা, মই কাজিৰঙাত কেইবাটাও মখনা হাতী দেখিছিলোঁ। তাৰপিছত হ'ব শংকিত, মানুহে কৰা কিছুমান কাৰ্যৰ ফলত বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰিছে। সংলাপ লিখা। ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে। হাতী আৰু মাছুমাহঁতৰ কথা বতৰা হৈছে। হাতীয়ে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব, সেয়া সংলাপৰ আধাৰত নিজৰ বহীত লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে, এইটো কাল্পনিক কথা বতৰা। নয়নে কৈছে, হেৰা গজৰাজ কাই, তোমালোক বনৰীয়া জন্তু, আজিকালি নিশাৰ ভাগত সঘনাই গাঁৱলৈ আহি কিয় ঘৰ দুৱাৰ লণ্ডভণ্ড কৰা? এতিয়া হাতীটোৱে ক'ব, তুমি ঠিকেই সুধিছা মইনা। আমি অহা যোৱা কৰা দণ্ডিবোৰত মানুহে ঘৰ, দোকান, অনুষ্ঠান প্ৰতিষ্ঠান সাজিছে। গতিকে আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰোঁতে বাধা পাইছোঁ। আমি অহা যোৱা কৰোঁতে বাধা পালে আমি অসন্তুষ্ট হওঁ। সেইবাবে আমি নিশাৰ ভাগত আহি ঘৰ দুৱাৰ লণ্ডভণ্ড কৰোঁ। তাৰপিছত মাছুমাই সুধিছে, তোমালোকে কিতাপৰ যিটো খালী ঘৰ আছে তাত লিখিবা তোমালোকে। মাছুমাই প্ৰশ্নটো এনেকৈ ক'ব, গজৰাজ কাই, তোমালোকৰ দণ্ডিবোৰত বাধা নিদিবলৈ আমি বাৰু জনসাধাৰণক সজাগ কৰিম। তোমাৰচোন এটা মস্ত পেট আছে, ইয়াত চাগৈ এগালমান খাদ্যবস্তু ধৰে। তুমি অৰণ্যত পেট ভৰাই খাদ্যবস্তু খাবলৈ পোৱানে? আৰু তোমালোকে মানুহৰ খেতিপথাৰ কিয় নষ্ট কৰা? এতিয়া হাতীয়ে ক'ব, মাজনী তুমি ভাল প্ৰশ্ন কৰিছা। আজিকালি আমি থকা অৰণ্যত মানুহে গছ গছনি কাটি তহিলং কৰিলে। আমাৰ খাদ্যবস্তু হোৱা কলগছ, ফল মূলৰ গছ আদিবোৰ প্ৰায় নাইকিয়া হ'ল। যিবোৰ ফল মূল থাকে সেইবোৰ মানুহে লৈ যায়। আমি অৰণ্যত পোৱা খাদ্যবস্তুৰে সকলো হাতীকে খাবলৈ নোজোৰে। গতিকে আমি ভোকৰ তাৰণাত মানুহে কৰা খেতিৰ খাদ্য খাওঁ। তাৰপিছত কৰবীয়ে ক'ব, গজৰাজ কাই, আমি অতদিনে তোমালোকক ভুল বুজি আছিলোঁ। তোমালোক জ্ঞানী প্ৰাণী। তোমালোকে বিনা কাৰণত মানুহৰ অপকাৰ নকৰা। মানুহে প্ৰকৃতিৰ অনিষ্ট কৰাৰ বাবেই আজিকালি হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হৈছে। তাৰ ফলত বহু ঠাইত বহু অঘটন হৈছে। এই ক্ষেত্ৰত আমি জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিম। তাৰপিছত নবীনে কৈছে, গজৰাজ কাই, আমি মানুহবোৰে তোমালোকৰ বাসস্থান আৰু খাদ্যবস্তু অনিষ্ট নকৰিলে হাতী আৰু মানুহৰ সংঘাত হয়তো নহ'ব। মানুহে যদি হাতীৰ বাসস্থান আৰু খাদ্যবস্তু যদি অনিষ্ট নকৰে তেতিয়া হয়তো হাতী আৰু মানুহৰ সংঘাত নহ'ব। তোমালোকে যাতে ভালদৰে থাকিবলৈ পোৱা আৰু পেট পূৰাই খাদ্যবস্তু খাবলৈ পোৱা, তাৰ বাবে আমি কি কৰিব লাগিব, কি কাম কৰিব লাগিব? এতিয়া হাতীটোৱে ক'ব, হাতীটোৱে কি কাম কৰিবলৈ কৈছে। এতিয়া ক'ব হাতীটোৱে, শেষত হাতীটোৱে কৈছে, তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা। আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, ঔগছ ৰুবা। পাৰিলে উমৈহতীয়া একোডাল ধানৰ খেতি কৰিব পাৰা। এতিয়া আহা, মোৰ পিঠিত উঠা, তোমালোকক ঘৰত থৈ আহোঁগৈ। এইখিনি হৈছে ভাষা অধ্যয়ন। ক'ত দন্তীয় স হৈছে, ক'ত মূৰ্ধন্য খ হৈছে, ইয়াত লিখা আছে। এইটো শব্দ অনিষ্ট, চেষ্টা, ইয়াত মূৰ্ধন্য খ হৈছে। এইটো দন্তীয় স হৈছে, এইটো মূৰ্ধন্য খ হৈছে। যুক্তাক্ষৰ ইয়াত দিয়া আছে। এইটো মূৰ্ধন্য ক্ষত্যস্ত, মূৰ্ধন্য খ আৰু মূৰ্ধন্য ত। মূৰ্ধন্য খ লগত সদায় মূৰ্ধন্য ত, মূৰ্ধন্য থ আৰু মূৰ্ধন্য ণ লগ লাগে। ইয়াত লিখিছে মূৰ্ধন্য খ লগত সদায় মূৰ্ধন্য ত, মূৰ্ধন্য থ আৰু মূৰ্ধন্য লগ লাগে। যেনেকৈ দন্তীয় হ লগত দন্তীয় ত, দন্তীয় থ, দন্তীয় ণ লগ লাগে। দন্তীয় হ লগত দন্তীয় ত, দন্তীয় থ আৰু দন্তীয় ণ লগ লাগে। এইখিনি লিখা আছে, এইখিনি শব্দ। কষ্ট, দুষ্ট এইবোৰ মূৰ্ধন্য খ লগ লাগিছে। এইটো দন্তীয় হ লাগিছে, প্ৰস্তুতি, বস্তা, শাস্তি, স্নায়ু। তেনেকৈ তলৰ শব্দবোৰ পঢ়া আৰু মূৰ্ধন্য খৰ আগত কি আখৰ আছে চোৱা। এতিয়া মূৰ্ধন্য খৰ আগত এইটো শব্দ, মূৰ্ধন্য খৰ আগত কি আছে, ৰ আছে। এইটো মূৰ্ধন্য খৰ লগত ই আছে, ৰি আছে, এইটো ৰি আছে। আৰু মূৰ্ধন্য খৰ আগত ক আছে। এইটো মূৰ্ধন্য খৰ লগত এইটো ৰেপ চিন আছে, ৰ আছে, মানে ৰেপ চিন মানে ৰ আছে। জানো আহা, ৰি বা ৰি কাৰ আৰু ৰৰ পিছত ৰ বা ৰেফৰ পিছত মূৰ্ধন্য খ হয়। এইটো ৰেফ আছে, গতিকে মূৰ্ধন্য খ হৈছে। যেনে ঋষ, বৃষ, বৰষুণ, বৰ্ষ ইত্যাদি। পঢ়া আৰু হৰে আৰম্ভ হোৱা ধাতুৰ পিছত কি উপসৰ্গ লগ লাগে চোৱা। এতিয়া বিষম, বি আৰু সম। বিটো হ'ল ই কাৰান্ত, ই উচ্চাৰণ হৈছে, আৰু সম দন্তীয় সম, সম।
দন্তীয়হৰে আৰম্ভ হোৱা ধাতু লগ লাগিছে, গতিকে এইটো মূৰ্ধন্য ষ হৈছে। তেনেকৈ প্ৰতিষ্ঠা, সুষম, সুষম এইটো উকাৰান্ত, উকাৰ উচ্চাৰণ হৈছে, লগত দন্তীয় হম লগ লাগিছে কি সুষম হৈছে। অনুষ্ঠান, অনু আৰু স্থান, গতিকে অনুষ্ঠান হৈছে। ইয়াত লিখা আছে জানো আহা, ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ লগত দন্তীয়হৰে আৰম্ভ হোৱা ধাতু লগ লাগিলে সেই দন্তীয় হ মূৰ্ধন্য খলৈ ৰূপান্তৰিত হয়। এইখিনি শব্দ দিয়া আছে আবি আৰু কাৰ। আবি এইটো বিসৰ্গ আছে, বিসৰ্গৰ লগত ক যোগ হৈ কি আছে মূৰ্ধন্য খ হৈছে, আৱিষ্কাৰ হৈছে। নিযোগ পাপ, নিষ্পাপ এইটো মূৰ্ধন্য খ হৈছে। নিষ্ফল, তেনে কিছুমান শব্দ ইয়াত মূৰ্ধন্য খ হৈছে। পৰিষ্কাৰ, বহিষ্কাৰ, নিষ্পত্তি। কিন্তু সংস্কৃত সন্ধিৰ ক্ষেত্ৰত আ আৰু অ ধ্বনিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। এতিয়া চাওঁ এইটো পৰিষ্কাৰ, পৰিষ্কাৰ ইয়াত মূৰ্ধন্য খ হৈছে, কিন্তু পুৰস্কাৰ শব্দটো ইয়াত দন্তীয় হ হৈছে। পুৰযোগকাৰ, পুৰস্কাৰ। তিৰস্কাৰ শব্দটো, এতিয়া পৰিষ্কাৰ শব্দটোত কিন্তু মূৰ্ধন্য খ হৈছে, কিন্তু তিৰস্কাৰ শব্দটোত দন্তীয় হ হৈছে। এইকেইটা মনত ৰাখিব লাগিব। নমস্কাৰ, নমস্কাৰটো দন্তীয় হ হৈছে। এইটো মনস্কামনা। তাৰপিছত কিহৰ বাবে দন্তীয় হৰ মূৰ্ধন্য হ হৈছে ইয়াত কোৱা বুলি কৈছে। ভূমিযোগ স্থ, ভূমিষ্ঠ। এতিয়া ইয়াত কৈছে ভূমি, গু, অংগ আৰু যুদ্ধি শব্দৰ লগত লগ লগাৰ ফলত দন্তীয় হ মূৰ্ধন্য খ হৈছে। ইয়াত ভূমি শব্দৰ লগত দন্তীয় হস্ত লাগিলে ভূমিষ্ঠ হ'ব। গু শব্দৰ লগত দন্তীয় হস্ত লাগিলে গুস্থ হ'ব। অংগু লগত, এতিয়া অংগৰ লগত মূৰ্ধন্য হস্ত লাগিলে দন্তীয় হস্ত লাগিলে অংগুস্থ হ'ব। যুদ্ধি লগত দন্তীয় হস্ত লাগিলে কি হ'ব যুধিষ্ঠিৰ হ'ব, মূৰ্ধন্য হস্ত হৈছে। কিছুমান শব্দ স্বাভাৱিকতে দন্তীয় হ মূৰ্ধন্য খ এইবোৰ শব্দ দিছে, তাত স্বাভাৱিকতে দন্তীয় হটো মূৰ্ধন্য খ হয়। এতিয়া তাৰপিছত দিছে আমাক ক্ষত্ৰবিধি অনুযায়ী কোনকেইটা বানান ভুল বিচাৰি উলিয়াই লিখা। এতিয়া অষ্টমীটো এইটো বানান ভুল হৈ আছে, এতিয়া মূৰ্ধন্য হস্ত হ'ব লাগে। নিষ্ঠাটো মূৰ্ধন্য হস্ত হ'ব লাগে। গুষ্ঠটো শুদ্ধ হৈ আছে, ইয়াত মূৰ্ধন্য হস্ত আছে। পৃষ্ঠটো শুদ্ধ ভুল হৈ আছে, এইটো মূৰ্ধন্য হস্ত হ'ব লাগে। তৃষ্ণাটোৰ ভূমিষ্ঠ শুদ্ধ হৈ আছে। নিষ্প্ৰাণটো শুদ্ধ হৈ আছে। চতুষ্পদী এইটো উকাৰান্ত, উকাৰান্ত হ'লে ইয়াত কি হয় মূৰ্ধন্য ক্ষয়প্ৰস্প হ'ব লাগিব, এইটো ভুল হৈ আছে। দুষ্প্ৰাপ্যটো ভুল হৈ আছে, ইয়াত দন্তীয় ক্ষয়প্ৰস্প লিখা আছে, ইয়াত মূৰ্ধন্য ক্ষয়প্ৰস্প হ'ব লাগিব। অষ্টমটো শুদ্ধ আছে। নিষ্ঠুৰটো ভুল হৈ আছে, মূৰ্ধন্য ক্ষয়প্ৰস্প হ'ব। পৰিষ্কাৰটো ভুল হৈ আছে, এইটো মূৰ্ধন্য ক্ষয়প্ৰস্প হ'ব। তাৰপিছত ভূষণটো শুদ্ধ আছে। কৃষক, নিষ্কামটো ভুল হৈ আছে, এখন দন্তীয় নিষ্কামী মূৰ্ধন্য ক্ষয়প্ৰস্প হ'ব লাগিব। ইয়াৰ পিছত জ্ঞান সম্প্ৰসাৰণ, তোমালোকে ইয়াত দিয়া আছে, এইখিনি পঢ়ি চাবা। 7 নম্বৰ প্ৰশ্নটো কৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। প্ৰথমে লিখিছোঁ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া এইখন হ'ল অসমৰ 4ৰ্থখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। প্ৰথমতে ডিব্ৰু আৰু ছৈখোৱা নামৰ দুখন বেলেগ বেলেগ অভয়াৰণ্য আছিল। 1999 চনত এই দুয়োখন অভয়াৰণ্য লগ লগাই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই উদ্যানৰ আয়তন প্ৰায় 340 বৰ্গ কিলোমিটাৰ। উদ্যানখনৰ শতকৰা প্ৰায় 60% পিতনি, 2% কাঠনি অঞ্চল আৰু 15% ঘাঁহনি। বনঘৰচীয়া ঘোঁৰাৰ বাবে এই উদ্যানখন বিখ্যাত। ইয়াত শিহু, বনৰীয়া ম'হ, বিভিন্ন প্ৰজাতিৰ মাছ, বাঘ, বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, ভেকুলী আদি পোৱা যায়। ইয়াত হুলুং, নাহৰ, জৰি, শিমলু আদি গছ আৰু নল ইকৰা, খাগৰি, বিৰিণা আদি ঘাঁহজাতীয় উদ্ভিদ পোৱা যায়। তাৰপিছত ডিব্ৰু-কুন্দিল দিহিং নদীয়ে উদ্যানখনক আগুৰি আছে। উদ্যানখনৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। 2004 চনত ডিব্ৰু-ছৈখোৱাক গুৰুত্বপূৰ্ণ পক্ষী আৱাসস্থলী হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াত 250 বিধৰো অধিক প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই আছে। পৰ্যটকসকলে উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। উদ্যানখনত প্ৰৱেশৰ বাবে 2টা প্ৰৱেশ পথ আছে, এটা গুইজান ঘাট আৰু আনটো ছৈখোৱা ঘাট। গুইজান ঘাট আৰু ছৈখোৱা ঘাট হৈ পিনি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব পাৰে। তাৰ পিছৰটো আছিলে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল। এইখিনি তোমালোকে পঢ়ি ল'বা, মই পঢ়ি দিয়া নাই। ইয়াৰ পিছত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান।
এইখন হ'ল অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন তেজপুৰ জিলাত অৱস্থিত। 1998 চনৰ 15 নৱেম্বৰত এই উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ মাটিকালি প্ৰায় 200 বৰ্গ কিলোমিটাৰ। এই উদ্যানখন জীয়াভৰলী নদীৰ পাৰত অৱস্থিত। এই বনাঞ্চলত ব্যাঘ্ৰ প্ৰকল্প আছে। ইয়াত মেথুন, দল হৰিণা, হেপা, ৰাং কুকুৰ, হৰপহু, নলগাহৰি আদি বিভিন্ন প্ৰাণী আছে। বৰ্তমান এই উদ্যানত 300ৰো অধিক প্ৰজাতিৰ চৰাই চিৰিকটি আছে। ইয়াত থকা চৰাইৰ প্ৰজাতিবোৰ হ'ল বাঢ়ৈটোকা ধনেশ, মৌখাতি, দলমৰা ঢাপলিকা, ভৰত পক্ষী, হাৰুৱা কপৌ, গংগাচিলনী আদি। ইয়াত 600ৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে। এই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ সৰীসৃপ যেনে ৰজাফেটি, কাছ, গোৱালা হাঁহ আদি পোৱা যায়। ইয়াত প্ৰায় 374 বিধ চৰাই পোৱা যায়। পৰ্যটকৰ বাবে জীয়াভৰলীৰ দক্ষিণ পূব অংশত ৰাফটিং বা নৌকা ভ্ৰমণৰ ব্যৱস্থা আছে। উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবে উদ্যানখনত সুন্দৰ ব্যৱস্থা আছে। পিছৰটো হ'ল গিবন অভয়াৰণ্য। তোমালোকে পঢ়ি ল'বা। আঠ নম্বৰ ক, তোমালোকে পাঠটোত হাতী দন্তিৰে অহা যোৱা কৰাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত সৃষ্টি হোৱাৰ কথা পাইছা। এনে সমস্যাৰ সন্মুখীন হোৱাৰ সমস্যা সমাধানৰ বিচাৰি মাছুমাহঁতে লিখা আবেদন পত্ৰখন পঢ়োৱা। ইয়াত এখন আবেদন পত্ৰ দিছে, তোমালোকে এখন পঢ়ি ল'বা। এতিয়া ইয়াত প্ৰশ্নখিনি হৈছে আমাক আবেদন পত্ৰখন কোনে কালৈ লিখিছে। এতিয়া তোমালোকে যেতিয়া আবেদন পত্ৰখন পঢ়িবা তাত তোমালোকে পাবা আবেদন পত্ৰখন কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী মাছুমা খাতুনে কাঞ্চনবাৰী বন বিভাগ কাৰ্যালয়ৰ বন বিষয়ালৈ লিখিছে। আবেদন পত্ৰখনৰ বিষয় কি? এতিয়া আবেদন পত্ৰখনৰ বিষয়টো কি আমি চাওঁ। আবেদন পত্ৰখনৰ বিষয় হ'ল কাঞ্চনবাৰী পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰা। ঘ নম্বৰ প্ৰশ্ন, আবেদন পত্ৰখনত কি কি সমস্যা উত্থাপন কৰিছে? ঘ নম্বৰ উত্তৰটো হ'ল মাছুমাহঁতে বিদ্যালয়লৈ অহা যোৱা কৰা বাটত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা নামি অহা হাতীয়ে বিচৰণ কৰে। তাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি হয় আৰু ছাত্ৰ ছাত্ৰীসকলেও বিদ্যালয়লৈ যোৱাত বাধাৰ সন্মুখীন হয়। ইয়াৰ লগতে বন্যপ্ৰাণীবোৰেও অসুৰক্ষিত অনুভৱ কৰে। এইখিনি সমস্যাৰ কথা ইয়াত লিখিছে। সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে আবেদন পত্ৰখনৰ আধাৰত লিখা। এতিয়া সমস্যাটো সমাধান কৰিবলৈ এনেকৈ লিখিছে, মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমি বিদ্যালয়লৈ অহা যোৱা কৰা পথত প্ৰায়ে কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিচৰণ কৰে। তাৰ ফলত মানুহৰ মাজত আতংকৰ সৃষ্টি হয় আৰু বিদ্যালয়লৈ যোৱাত বাধাৰ সৃষ্টি হয়। গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত স্থানত বনৰক্ষীৰ ব্যৱস্থা কৰি আমাক সুৰক্ষা প্ৰদান কৰে যেন। এইদৰে সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ কৰিছে। আগৰ পৃষ্ঠাত পাই অহা আবেদনখনৰ আৰ্হিত তোমাৰ বিদ্যালয়ৰ খোৱাপানীৰ সমস্যাৰ সমাধান বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। এতিয়া আমি আবেদনখন লিখিব লাগিব। আমি আবেদনখন এনেকৈ লিখিম, প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, এখন বিদ্যালয়ৰ নাম 18 নং চেমেন-চাপৰি মজলীয়া বিদ্যালয়। তোমালোকে ইয়াত নিজৰ নাম লিখিবা। তাৰিখটো যিকোনো এটা তোমালোকে লিখি ল'বা। বিষয়টো লিখিব লাগিব, বিদ্যালয়ত খোৱাপানীৰ সমস্যা সমাধানৰ বাবে এখন আবেদন। তাৰপিছত আমি লিখিম, মাননীয় মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ৰ খোৱাপানীবোৰ দুৰ্গন্ধযুক্ত আৰু বোকাময়। পানীৰ ৰং ৰঙা, আইৰণযুক্ত। এইখিনি আইৰণযুক্ত পানী। এনে পানী খোৱাৰ ফলত বেছিভাগ ছাত্ৰ ছাত্ৰী বিভিন্ন অসুখত ভুগিছে। গতিকে দয়ালু মহোদয়ে দয়া কৰি ছাত্ৰ ছাত্ৰীৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ত বীজাণুমুক্ত পৰিষ্কাৰ পানী ছাত্ৰ ছাত্ৰীয়ে খাব পৰাকৈ ব্যৱস্থা কৰি দিয়ে যেন। ইয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। শেষত লিখিবা আপোনাৰ বিশ্বাসী, ইয়াত নিজৰ নাম লিখিবা, শ্ৰেণী আৰু ইয়াত শেষত বিদ্যালয়ৰ নাম।